মইনাহঁত, আজি মই তোমালোকৰ ওচৰত এটা বৰ ধুনীয়া সাধু লৈ আহিছোঁ। তোমালোকে সাধুটো শুনিবা, বহুত ধুনীয়া ধুনীয়া কথা শিকিবও পাৰিবা আৰু সাধু শুনিলে জ্ঞান লাভ হয় এই কথাটো তোমালোকে জানাই, গতিকে শুনিবা। ৰাজকুমাৰী সূৰ্যপ্ৰভা দেখাত সাইলা সপেশ্বৰী। তাই বৰ ধুনীয়া আছিল, অকল ধুনীয়াই নহয়, বুদ্ধিমতীও। তাই এনে এজন পুৰুষৰ সৈতে বিয়াত বহিবলৈ ইচ্ছা কৰে যিজন বুদ্ধিত তাইতকৈ চোকা। পুৰুষৰ ৰূপ তাই নিবিচাৰে, দৰা ধনীও হ'ব নালাগে। সেয়েহে এদিন তাই দেউতাকক খোলাখুলিকৈ কৈ দিলে, দেউতা, যি মোক বিয়া পাতিবলৈ বিচাৰিব তেওঁ মোৰ 9টা প্ৰশ্ন সুধিব আৰু মই সেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি এটাও বাদ নপৰাকৈ মই আটাইকেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ তেন্তে বুজিম যে তেওঁ মোতকৈ বেছি বুদ্ধিহীন। সেইজনকে মই কি কৰিম, স্বামী হিচাপে গ্ৰহণ কৰিম। আৰু যদিহে তেওঁৰ আটাইকেইটা প্ৰশ্নৰ উত্তৰ আৰু যদি তুমি তেওঁৰ আটাইকেইটা প্ৰশ্নৰ উত্তৰ দিয়া তেতিয়াহ'লে কি হ'ব? ৰজাই সুধিলে। তেতিয়াহ'লে মই তেওঁক বিয়া নকৰাওঁ, কাৰণ আৰু দ্বিতীয়বাৰ তেওঁ এনেকুৱা কিবা প্ৰশ্ন লৈ মোৰ ওচৰলৈ আহিবও নোৱাৰিব। সেইবুলি জীয়েকে দেউতাকক ক'লে। জীয়েকৰ এই প্ৰস্তাৱটোত দেউতাক মানে ৰজাই ভাল নাপালে। উপায়ো নাই, যিহেতু দেউতাকে বিৰোধো কৰিব নোৱাৰিলে। ছোৱালীজনী সাংঘাতিক জেদী স্বভাৱৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো বুদ্ধিমান যুৱকে ৰাজকুমাৰীৰ ওচৰলৈ প্ৰশ্ন লৈ আহিল, কিন্তু নাই, প্ৰশ্ন সোধাৰ সেই খেলত এজনো তিষ্ঠিব নোৱাৰিলে, কাৰো কপাল নুফুলিল। প্ৰত্যেকজনেই সোধা প্ৰশ্নবোৰৰ যথাযথ উত্তৰ ৰাজকুমাৰীয়ে দি গ'ল। তাকে দেখি ৰজা চিন্তাৰ সাগৰত ডুব গ'ল। এতিয়া কি হ'ব? শেষত উপায় নাপাই তেওঁ গুৰু গণপতিৰ ওচৰলৈ গ'ল। গণপতি গুৰু বুলিলে বুলিবলৈ নাই, তেওঁ হ'ল মহান গুৰু। সেয়েহে মানুহৰ সমস্যাবোৰ বৰকৈ ভালদৰে বুজি পায়। ৰাজকুমাৰীৰ জেদী স্বভাৱটোও তেওঁ জানিলে। সেয়েহে কেৱল বুদ্ধিৰে জীৱন জীৰ্ণাৰ বাবে সৰ্বস্ব নহয়। এনেধৰণৰ যুক্তি ৰাজকুমাৰীৰ আগত দাঙি ধৰাতকৈ সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব লাগিব। অৰ্থাৎ সন্ধিৰ বাঁহ বুদ্ধিৰে কটা বুলিলে এটা ফকৰা আছে, সেইমতে তেওঁ ভাবিলে। আৰু গুৰুৱে ৰাজকুমাৰীৰ ওচৰলৈ তেওঁৰ প্ৰিয় শিষ্য শশীশেখৰক পঠাই দিলে। এতিয়া শশীশেখৰ আছিল অতি সহজ সৰল যুৱক। শশীক দেখি ৰাজকুমাৰীয়ে মনতে ভাবিলে, এওঁতো মোৰ তাত তিষ্ঠিব নোৱাৰিবই, এনেকৈ ভাবি ল'লে। ৰাজকুমাৰীক এতিয়া দেখি শশীশেখৰে হাঁহিলে আৰু তাৰপাছত প্ৰশ্ন সোধাত লাগি গ'ল। তেওঁ প্ৰথম প্ৰশ্নটো সুধিলে, কোৱাচোন আকাশত কিমান তৰা আছে? সূৰ্যপ্ৰভাই তৎক্ষণাত উত্তৰ দিলে, ছাগলী এজনীৰ গাত যিমান নোম আছে সিমানেই আছে। এই পৃথিৱীত সবাতোকৈ সুন্দৰ সন্তান কোনটো? তেতিয়া ক'লে, প্ৰতিগৰাকী মাতৃৰ কাৰণে তেওঁ নিজৰ সন্তানটোৱেই সকলোতকৈ সুন্দৰ। এইটো দ্বিতীয় প্ৰশ্ন। এতিয়া তৃতীয় প্ৰশ্নটোৰ উত্তৰ দিলে, সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কিমান? প্ৰশ্নটো সুধিছে শশীশেখৰে। আৰু তেতিয়া তেওঁ কৈছে যে আমাৰ চকু আৰু কাণৰ মাজত যিমান পাৰ্থক্য সিমানেই। অৰ্থাৎ চকুৰে দেখাটো যিমান সঁচা, আনহাতে কাণেৰে শুনাটো সিমান সঁচা নহ'বও পাৰে। শশীশেখৰৰ তেওঁ তৃতীয় প্ৰশ্নটোৰ উত্তৰো হৈ গ'ল। এনে কোন ব্যক্তি আছে? তাৰ পাছৰ প্ৰশ্নটো সুধিছে যে এনে কোন ব্যক্তি আছে যাৰ হাত আছে কিন্তু আজিলৈকে হাতখন খোল খোৱা নাই? শশীশেখৰৰ এইটো চতুৰ্থটো প্ৰশ্ন। তেতিয়া তেওঁ ক'লে, এজন ধনী ব্যক্তি যি দানৰ মহত্ব বুজি নাপায়, তেওঁ দান কৰিবও নোৱাৰে। আৰু ৰাজকুমাৰীয়ে শশীশেখৰৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ খুব ধুনীয়াকৈ দি গ'ল যে সেইজনে হাত মেল নোখোৱা বুলি কৈছে। তাৰপাছত আকৌ প্ৰশ্ন সুধিল যে এনে কোন ব্যক্তি আছে যাৰ চকু থাকিও অন্ধ? তেতিয়া ক'লে যে এজন সংবেদনশূন্য, চকু থাকিও অন্ধ, অৰ্থাৎ তেওঁ সংবেদন নাই, সেইজনেই অন্ধ। এনেদৰে যুৱকজনে সাধাৰণ নহয়, সঁচাকৈ অসাধাৰণ। তেওঁ ভাবিলে, সূৰ্যপ্ৰভাই ভাবিলে যে এওঁ সঁচাকৈ অসাধাৰণ। তাৰপিছত শশীশেখৰে ৰাজকুমাৰীক এটা মহল, জৰাজীৰ্ণ অৰ্থাৎ ভাঙি পৰা এটা ঘৰৰ ফটো দেখালে আৰু ফটো দেখাই সুধিলে যে ইয়াৰ অৰ্থটো কি? তেতিয়া সূৰ্যপ্ৰভাই ক'লে যে মজবুত ভেটি অবিহনে ঘৰ বনোৱাটো কি লাভ?
এনে কৰিলেতো ঘৰটো ধ্বংস হোৱাটো তেনেই স্বাভাৱিক। শশী শেখৰে আৰু এখন ছবি দেখুৱালে য'ত এগৰাকী বৃদ্ধা তিৰোতাই প্ৰকাণ্ড খৰিৰ বোজা এটা পিঠিত লৈছে, আকৌ খৰি বিচাৰি আছে। তেওঁ এই ছবিখনৰ অৰ্থটো কি সুধিলে। ৰাজকুমাৰী হাঁহিলে আৰু উত্তৰ দিলে, এয়া মানুহগৰাকীৰ লোভীয়া স্বভাৱ। যিহেতু এই বুঢ়ী তিৰোতাজনীয়ে জানে যে এই সংসাৰত তেওঁ কিছুদিনৰহে আলহী, তথাপিও জানি শুনি তেওঁ কিন্তু কি কৰিছে, লোভ সম্বৰণ কৰিব নোৱাৰি খৰি বিচাৰি ফুৰিছে। এনেদৰে ৰাজকুমাৰীয়ে শশী শেখৰৰ সোধা 7টা প্ৰশ্নৰে শুদ্ধ উত্তৰ দি দিলে। এতিয়া মাথোন এটা প্ৰশ্ন বাকী আছে। শশী শেখৰে আকৌ সুধিলে, ৰাজকুমাৰী কোৱাচোন, মই তোমাক কোনটো প্ৰশ্ন সুধোঁ যিটোৰ উত্তৰ তুমি দিব নোৱাৰিবা? তেতিয়া ৰাজকুমাৰী বুজি উঠিল যে এতিয়া আৰু তাই বেয়া ধৰণে বান্ধ খালে। হাঁহি মাৰি তাই ক'লে যে মই হাৰি গ'লোঁ। ৰাজকুমাৰীয়ে জানিছিল যে যদি এনে এটা প্ৰশ্ন কৈ দিয়ে যিটোৰ উত্তৰ তাই নাজানে, সেইটোৱে শশী শেখৰৰ অন্তিম প্ৰশ্নৰূপে সুধি তাইক পৰাস্ত কৰিব। শেষত ৰাজকুমাৰীয়ে মানি ল'লে যে শশী শেখৰ সঁচাকৈ তাইতকৈ বেছি বুদ্ধিয়ক। তেওঁ স্বামী বৰণ কৰি সুখে সন্তোষে দিন পাৰ কৰিবলৈ ধৰিলে। এই সাধুটো আনিছে শ্ৰেষ্ঠ বাল কাহানীয়া কিতাপৰ পৰা, আৰু ইয়াত এইখন হৈছে সুফুৰাৰ পাতত লিখিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ডক্টৰ ভুৱন চন্দ্ৰ পাঠকে। তোমালোকক ক'লো সাধুটো তোমালোকে শিকিবা।